গুড মৰ্ণিং, সুপ্ৰভাত। সকলোকে গুড মৰ্ণিং জনালোঁ, সুপ্ৰভাত আছিলোঁ। সকলোকে ৰাতিপুৱা শুই উঠি বজাৰত গৈছিলোঁ। 6:30 গৈছোঁ বজাৰ। এই বজাৰ চাওক আপোনালোকে দেখিছে, ৰাজগড়ত বজাৰ, বড়ো বজাৰ এখন বহে নহয়, তাতে গৈছিলোঁ কিবা আনিব, গুৰ মিঠৈ আৰু এই হালধি আনিছোঁ। মই বাৰান্দাত বহি আছোঁ, ল'ৰাটোক পঠালোঁ। ল'ৰাটোক এয়া মই টিফিন এয়া আনিছোঁ, বজাৰত গৈ লাই শাক আনিছোঁ, লফা শাক আনিছোঁ, গুৰ মিঠৈ আনিছোঁ, তাৰপিছত আপোনাৰ হালধি আনিছোঁ। হালধি লাগে, গুৰ মিঠাই নাই, গুৰ মিঠাই লাগে মোক অলপ, সেয়া আনিলোঁ। ৰাতিপুৱা 8:30 বজাত আহি এয়া হৈ বথুৱা শাক, এয়া কল দুটা আনিছোঁ, মানুহ এগৰাকীয়ে দিছে। এয়া হ'ল, এয়া নিমখ চাহ ঢালিছোঁ। এই নিমখ চাহখিনি মই খাম। ইয়াতে আছে চেনি চাহ, এইখিনি ল'ৰাটো খাব, ল'ৰাটোৰ কাৰণে বনাইছোঁ চেনি চাহ। এয়া মই ৰাতি লাড়ু বনাইছিলোঁ, নাৰিকলৰ লাড়ু 2টা বনাইছোঁ। ইমান শেষ হোৱা নাই। এয়া কণী ৰাতিপুৱা টিফিনত দিবৰ কাৰণে ৰেডি কৰিছোঁ। মই টিফিনত দিম, বাচন ধোৱা নাই, বাচনখিনি মই বাহিৰত ওলাই থৈ দিওঁ। ৰাতিপুৱা কামেই শেষ নহয়, ৰাতিপুৱা শুই উঠাই পেট টকত কৰিয়ে থাকিব লাগে। বাচনখিনি বাচনখিনি ওলাই থওঁ, ৰাতি ধোৱাই নহয়, আমি বাহিৰতে বাচন ধুওঁ, ধোৱাই নহয়। ল'ৰাটোৰ টিফিন ৰেডি কৰি আছোঁ মই এতিয়া। ভাত ভাজি, আলু ভাজি, এয়া আলু ভাজি আছোঁ। ইয়াতে দিম, দৰ্জাখন বন্ধ কৰি দিওঁ, নহয় বান্দৰ চান্দৰ সোমাই। আলু ভাজিখিনি নিমখ দিম অলপমান, নিমখ দিবই লাগিব। এতিয়া ভাতখিনি দি দিম, আলু ভাজিতে মই ভাতখিনি দি দিম, ফ্ৰাই কৰি দিম। ফ্ৰাই নে কি কয় এইটো নাজানো ক'বৰ কাৰণে। ভাতখিনি ভাজি দিছোঁ আৰু মিক্স কৰি কণীয়ে পিঁয়াজে আমলেট কৰি দিম, পাপৰ ভাজি দিম। কামেই শেষ হোৱা নাই ৰ'ব, এতিয়া কাম হ'ব। কামখিনি কৰি লওঁ কামখিনি। এইখিনি কৰি ল'ৰাটো আহি টিফিনটো ওলাই থ'ব লাগে, নাই টিফিনটো ওলাই নথয়, আৰু মই ওলাব লাগে। ওলাই থ'লে মই আৰু এনেকৈ টিফিনটো আহি কেনে খুলি থ'ব লাগে, খুলি থ'লে তেতিয়া নোগোন্ধায়। এনেকৈ বন্ধ থাকিলে গোন্ধাই ন। মোৰ ভাতখিনি হৈছে, এতিয়া কণীটো মই ফ্ৰাই কৰিম। হৈছে আৰু মোৰ কণীখিনি ফ্ৰাই কৰিলোঁ, আলুখিনি পাপৰখিনি ফ্ৰাই কৰিলোঁ। টিফিনৰ যোগাৰ হৈ গৈছে, টিফিন ৰেডি হৈ গৈছে মোৰ। সেইখিনি ৰেডি কৰি লওঁ। কেৰাহীতে ভাজিছোঁ মই কণীখিনি, তাৱা নাই। এটা কণী দি ভাজি পিঁয়াজৰ লগত ফ্ৰাই কৰি দিছোঁ। পাপৰ ভাজিম এতিয়া, পাপৰ ভাজি দিম। পাপৰ লাগে, তাক পাপৰ লাগিবই, মাংস খালেও তাক পাপৰ লাগে। তাতে ৰাখি দিয়ক বাইদেউ। সৰুকৈ পাপৰখিনি কৰি লৈছোঁ, সৰুকৈ ভাজি দিম। বাকীখিনি থৈছোঁ, বেছি নালাগে, বেছি হ'লে টিফিনটো ভৰ্তি হৈ যায়। মই ৰেডি হৈছে আৰু টিফিনৰ যোগাৰ হৈ ৰেডি হৈ গৈছে। এইখিনি ভাজি ল'ম। আহিলে ফোন এটা আহিলে, ভণ্টিৰ ফোন আহিলে, পাঞ্জাৱৰ পৰা, পাঞ্জাৱত থাকে। মোৰ সৰু ভণ্টি পাঞ্জাৱত থাকে, তাৰপিছত ফোন আহিলে, বেমাৰ হৈ আছে। তাকে কৈছে আৰু খবৰ খাতি নল'বা, নাহাতো, এনেতো নাহায়ে, ফোনতো কথা পাতিব নোৱাৰা। গাড়ী পাইছোঁ, এয়া ৰেডি হৈছে। পাপৰ ভৰালোঁ, কণী ফ্ৰাই ভৰালোঁ, এয়া ল'ৰাটোৰ চাহ ৰেডি কৰি আছোঁ। বাকীখিনি চেনি চাহ
ৰেডি কৰি আছোঁ। বহুত ফূৰ্তি হৈ চাহখিনি। এইখিনি হ'ল এই আমাৰ মুতৰিটো দেখিছা, মুতৰিটো তাতে বহি আছোঁ, তাক কৈছোঁ বহি থাক, মোৰ টিফিন ৰেডি কৰি আছোঁ। মই বোলো টিফিন ৰেডি কৰি আছোঁ, ল'ৰাটোক যাম ল'ৰাটো ৰেডি হৈ আছে। এইখিনি হ'লে আৰু সি ডিউটি যাব ওলাইছে। টিফিন ৰেডি কৰিলোঁ, এতিয়া টিফিনটো ভৰাই দিওঁ, ভৰাই মেলি এয়া আৰু আজি ভিডিঅ' অকণমান লং ভিডিঅ' বনালোঁ। ভিডিঅ'টো তেনেকুৱা হ'ল, আপোনালোকে চাই কেনেকৈ পায় জনাব। পইচা লাগে বুলি ল'ৰাটোক পইচা লাগে 10 টকা, সেই 10 টকা দিলোঁ খুচুৰা। ল'ৰাটো গ'ল এতিয়া মই অকণমান এৰিছা আছে না, এতিয়া আকৌ কিবা দিব লগা হ'ল। ৰাতিপুৱাই কামখিনি বাপ্পা অকলশৰীয়া এনেকুৱাই হয় নেকি, ক'ব নোৱাৰোঁ। কোনোবা সময়ততো একো কৰিব ইচ্ছা নাযায়। ৰাতিপুৱা আচলতে নামি গ'লোঁ ন, তলত নামি যোৱাৰ কাৰণে অকণমান হেৰি হয়, শব্দ কামবিলাক কৰিব লগা হৈছে। এইখিনিখিনি এই বিচনা উঠাই নাই, মই বিচনা উঠাব আছে, মোৰ বিচনাখনকো উঠাই নাই। মই এতিয়া অকণমান পানী লাগিছে, পানীখিনি খাই লওঁ পানীতে নিমখ দিছোঁ, গৰম পানী হয়, পানীত অকণমান নিমখ দি লৈছোঁ। নিমখ অকণমান দিছোঁ, বেছি দিয়া নাই, পানীখিনি গৰম আছে। পানীখিনি সেইখন হয় মোৰ বিচনা আঁঠুৱা উঠোৱাই নাই, এইটো হ'ল ল'ৰাটোৰ বিচনা উঠোৱাই নাই, উঠাব লাগিব। আজিৰ দিনটো এইটো মই আজিয়ে বনাইছোঁ, ৰাতিপুৱা অকণমান ভিডিঅ'টো তাড়াতাড়ি বনাইছে, ইমান ঠিক হোৱা নাই। কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকে চাব, লাইক কমেণ্ট কৰি দিব দেই। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পাৰে, ভাল হ'লেও ক'ব, ভাল হৈছেনে নাই চালে গম পাব। এনেকুৱা বনাই চাইছোঁ, ইমান ভালকৈ বনাব নাজানো। এতিয়া মই চাহ আনিব গৈ আছোঁ, চাহ আনিছোঁ, 1 লিটাৰ চাহ আনিছোঁ, গাখীৰ চাহ বনাই দিছোঁ আৰু এতিয়া খাম, খাই লৈ বাছটো কমপ্লিট কামখিনি কৰিম, ৰাতিপুৱা কামখিনি এতিয়া কৰিম। সেয়ে বহি আছোঁ, বাৰান্দাত বহি আছোঁ। আমাৰ বাৰান্দাত দেখিছেনে, ইমান বাৰান্দাখন সামগ্ৰী দি আছে, থ'ব জেগা নাই, ইমান আমাৰ ইয়াতে ইমান পকা আছে, বস্তু থ'ব নোৱাৰোঁ। আৰু মোৰ ঘৰত আলনা ৰাখিব নোৱাৰি, নিগনি পঁইতাচোৰা উঠি গোটেই কাপোৰ এখন নষ্ট কৰি পেলাই, সেইকাৰণে মই কাপোৰ এখন চেয়াৰতহে থওঁ। আপোনালোকে কোনোবা ভিডিঅ'ত দেখিছে চেয়াৰত কাপোৰ থোৱা, ল'ৰাটোৰ কাপোৰ, মোৰ কাপোৰ চেয়াৰত ৰাখোঁ, মানুহ আহিলে কাপোৰখিনি বিচনাত ৰাখি দিওঁ, ৰাখি আৰু চেয়াৰটো খালী কৰি মানুহক বহিব দিওঁ। কোনোবা আলহী অতিথি আহিলে চেয়াৰৰ কাপোৰখিনি বিচনাত ৰাখি সেনেকৈ দিওঁ। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে চাব, কেনেকুৱা পাৰে। ভালকৈ বনাব নাজানো, তথাপিও বনাইছোঁ।